আজি হৈছে 2024 2 ডিসেম্বৰ আৰু আমি ওলাই আহিছো গোৱালপাৰালৈ বুলি মোৰ হাজবেণ্ডৰ ফালৰ ভাগিনীৰ বিয়ালৈ বুলি আৰু যেহেতুকে নিজৰ মানুহৰ বিয়া সেইকাৰণে ৰাতিপুৱা আহিলো আসলতে আগতীয়াকৈ আহিব লাগিছিল কিন্তু জানে এটো কামৰ হেঁচা আৰু সময়ৰ অভাৱ তেনেকৈ অহা হোৱা নাছিল আৰু সেইকাৰণে ভাবিছিলো আজি ৰাতিপুৱাই যাওঁ আৰু বিয়াৰ কিছু নিয়মত আমি অংশগ্ৰহণ কৰো কিন্তু দুৰ্ভাগ্যবশতঃ আমি আহি পাওতে তেওঁলোকৰ কিছু কাৰ্যসূচী শেষেই হৈছিল আৰু আমি যেতিয়া আহি পাইছিলো তেতিয়া বামুণে শ্ৰাদ্ধ কৰি আছিল বিবাহৰ যিখিনি ৰাতিপুৱাৰ কাৰ্যসূচী আছিল সেইখিনি ঘৰতে কৰিছে কিন্তু এতিয়া সজাই মিলি কইনা আকৌ বিবাহ ভৱনলৈ লৈ যোৱা হ'ব আৰু তাতে বাকিবোৰ কাৰ্যসূচী সম্পন্ন কৰা হ'ব আৰু হেয়ে তেওঁলোকে পানী তোলা হোৱাক জৰা এইবোৰ কাম আগতেই কৰি থৈ দিছিলে আমিও অকমান সময় কইনা ঘৰত থাকিলো তাৰ পিছত বিবাহ ভৱনলৈ বুলি ওলাই আহিলো এতিয়া সময়বোৰ ইমান বেছি সলনি হৈছে আসলতে আগত বিয়া বুলি ক'লে যিমানবোৰ সম্বন্ধীয় মানুহ আছিলে তেওঁলোকে একদম 2-4 দিন আগতে আহি ঘৰ ভৰ্তি কৰি দিয়ে কিমান যে ফুৰ্তি আছিল এখন বিয়া বুলি ক'লে আৰু এখন বিয়া বুলি ক'লেতো জানে কিমান বেছি কামৰ হেঁচা পৰে কিন্তু সেই কামবোৰ যেতিয়া সকলোৱে মিলিজুলি কৰা হয় তেতিয়া কষ্টবোৰৰ অনুভৱে নহয়নে বাৰু কিন্তু আজিকালি মানুহবোৰ ইমান বেছি ব্যস্ত আসলতে ইমান দিন আগত বিয়া খাবলৈ বুলি আহিব সময় কাৰো হাতত নাই নহয়নে বাৰু গতিকে উপায়ও নাই দিনৰ কাৰ্যসূচীবোৰ সকলমে হোৱাৰ পিছত আমি আকৌ কইনা ঘৰলৈ আহিলো কিবা অকমান বস্তু নিব লগা আছিল সেইখিনি লৈ বিবাহ ভৱনলৈ আকৌ গলো ইয়ালৈ আহি দেখা পালো কইনাৰ দাদা ভিনদেউ সকলোৱে মিলি পুৰা ফূৰ্তি কৰাত ব্যস্ত হৈ পৰিছে আহি পাওতে প্ৰায় 11টা মানে বাজিছিল আৰু এতিয়া বিবাহৰ আসল কাৰ্যসূচীবোৰ সম্পন্ন কৰা হ'ব আৰু তাকে অকমান আমিও বহি নিয়ম কানুনবোৰ চালো এজনী ছোৱালী সৰুৰ পৰা মাক দেউতাকে কিমান মৰমেৰে ডাঙৰ দীঘল কৰে আৰু যেতিয়া ডাঙৰ হয় তেতিয়া বেলেগ এজনলৈ উলিয়াই দিব লগা হয় কিমান বেছি দুখজনক কথা আসলতে নহয়নে বাৰু তথাপিও সমাজৰ যেহেতুকে নিয়ম আমিতো হেয়া মানিবই লাগিব যি নহওক ভিডিঅ'টিৰ শেষত নৱদম্পতি হালক মোৰ ফালৰ পৰা বহুত শুভকামনা জনালো লগতে আপোনালোকেও আশীৰ্বাদ কৰিব তেওঁলোকৰ আগন্তুক দিনবোৰ যাতে ভালে কুশলে পাৰ হয় আৰু গোটেই বিয়াখন সম্পন্ন হোৱাৰ পিছত আমি ঘৰলৈ উভতি অহাৰ সময়ত 2টা বাজি গৈছিলে আমি ঘৰ আহি পাওতে প্ৰায় 3টা মানে বাজিছিল মানে ৰাতিপুৱাই গৈছে যি নহওক আজি এটি সুন্দৰ দিন এনেদৰে অতিবাহিত কৰিলো আৰু তাকে আপোনালোকক অকমান দেখুৱাই দিলো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব আজিলৈ আহিলো বাই বাই